নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনৰ প্ৰাক ৰূপালী জয়ন্তী কাৰ্যসূচী কবি স্মৰণ আৰু বহুভাষিক কবি সন্মিলন যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হয় নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনৰ প্ৰাক ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী কবি স্মৰণ আৰু বহুভাষিক কবি সন্মিলন যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হয় কবি অজন্ত কুমাৰ বৰাই আঠধৰা এই অনুষ্ঠানত ডাক্তৰ হীৰেন শইকীয়াৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে হীৰেন শইকীয়াৰ পৰিবাৰ ডক্টৰ ৰূপৰেখা বৰদলৈয়ে লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ডক্টৰ পৰাণ বৰুৱাই আনহাতে উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনৰ সভাপতি বিপুল হাজৰিকাই সভাপতিত্ব কৰা অনুষ্ঠানত উন্মোচন কৰা হয় প্ৰয়াত কবি তথা চিকিৎসক ডাক্তৰ হীৰেন শইকীয়াৰ গ্ৰন্থ বহুদিন কথা পতা নাই তোমাৰ হতে গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অধ্যাপিকা ডক্টৰ জ্যোতিৰেখা হাজৰিকাই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চকু চিকিৎসক ডাক্তৰ নাৰায়ণ বৰদলৈ সাহিত্যিক অধ্যাপিকা ডক্তৰ জ্যোতিৰেখা হাজৰিকা লেখিকা ডক্তৰ অদিতি বেজবৰুৱা ডক্তৰ পৰাণ বৰুৱাই সন্মিলন অসমৰ এটা অতি সক্ৰিয় কবি সন্মিলন হয় কবি সন্মিলনৰ শাখা তেওঁলোকে আজি কেইবা বছৰ ধৰি কবি স্মৰণ এক অনুষ্ঠান প্ৰতি বছৰে আয়োজন কৰি আহিছে আৰু একগৰাকী কবিক স্মৰণ কৰি তেওঁলোকৰ জীৱনৰ ওপৰত আলোকপাত কৰি অহা হৈছে এই বছৰ 2024 চনত আমাৰ অসমৰ এজন বিশিষ্ট কবি আৰু এগৰাকী বিশিষ্ট চিকিৎসক আৰু সমাজকৰ্মী ডাক্তৰ হীৰেন শইকীয়াৰ স্মৰণ উপলক্ষে তেওঁলোকে আজি এই অনুষ্ঠানটো ইয়াত যোৰহাট প্ৰেছ ক্লাবত আয়োজন কৰিছে আজি এক সফল অনুষ্ঠান হৈছে বুলি আমি ক'ব পাৰোঁ আৰু এই অনুষ্ঠানত আঁত ধৰিছে আমাৰ বিশিষ্ট কবি অজন্ত কুমাৰ বৰাই আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ ডক্টৰ ৰূপৰেখা শইকীয়া প্ৰমুখ্যে তেওঁলোকৰ ডক্টৰ হীৰেন শইকীয়াৰ পুত্ৰ আৰু বোৱাৰী তেওঁলোকে উপস্থিত আছে যোৰহাটৰ বিদ্যুৎ সমাজে যিসকল ব্যক্তিয়ে হীৰেন শইকীয়াক ডাক্তৰ হীৰেন শইকীয়াক ভাল পাইছিল ডাক্তৰ হীৰেন শইকীয়াৰ বিষয়ে তেওঁলোকে জানিছিল তেওঁলোকে সকলো আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে আহি তেওঁক স্মৰণ কৰিছে আৰু ইয়াৰ পিছতে আমাৰ এখন বহুভাষিক কবি সন্মিলনো আৰম্ভ হ'ব সন্মিলনৰ প্ৰচেষ্টাত আজি যি ইয়াত অনুষ্ঠান অনুষ্ঠিত হৈছে উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনে এটা কবি স্মৰণ অনুষ্ঠান আৰু বহুভাষিক কবি সন্মিলনৰ আয়োজন কৰিছে আৰু আজি এই দিনত যি কবিগৰাকীক স্মৰণ কৰা হৈছে তেখেত হৈছে প্ৰয়াত ডাক্তৰ হীৰেন শইকীয়া চকু চিকিৎসক তথা এজন কবি আৰু ভাস্কৰ্যবিদ আৰু এই গোটেই প্ৰক্ৰিয়াটোত উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনে বিশেষ তেখেতসকলে আগবাঢ়ি আহি এই কাৰ্যসূচীটো সম্পন্ন কৰিলে ইতিমধ্যে বহুভাষিক কবি সন্মিলন চলি আছে আৰু এই গোটেই প্ৰচেষ্টাটোৰ বাবে বিশেষকৈ মই তাৰ উদ্যোক্তা অজন্ত কুমাৰ বৰা প্ৰমুখ কৰি উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলনৰ সকলো বিষয়ববীয়ালৈকে আজি অনুষ্ঠানটোৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতেও যাতে তেখেতসকলে এনেধৰণৰ অনুষ্ঠান পাতি সমাজৰ বা সাংস্কৃতিক দিশত তেখেতসকলে বৰঙণি যোগাব পাৰে ধন্যবাদ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট নিউজ নাও 24/7